এইটো ৰাতি আপোনাৰ 3টা বজাৰ পৰা বানপানী হৈ আছে আৰু আপোনাৰ কি হয় মানুহখিনিও অহা যোৱা কৰিব পৰা নাই। স্কুল বন্ধ আছে, ল'ৰা ছোৱালী স্কুল ক্ষতি হৈ আছে। এখন স্কুল হাই স্কুল আছে, হাই স্কুলত পানী হৈ আছে। তাৰপিছত এইফালে গাঁৱৰ গোটেই মানুহবিলাকতো অহা যোৱা কৰিব পৰা নাই, গৰু ছাগলীৰ পৰা ধৰি গোটেইখিনি কষ্ট পাই আছে। আমাৰ চৰকাৰ বিধায়কে আজিলৈকে এতিয়ালৈকে আমাক দেখা দিয়াহি নাই কেনেকৈ আছোঁ। চৰকাৰী কামবোৰ আহিছে, চৰকাৰী কামবোৰ আপোনাৰ বাহিৰৰ ৰাস্তাতে চাই গুচি গৈছে, কিন্তু আমাৰ গাঁৱলৈকে এতিয়ালৈকে যাব পৰা নাই। এতিয়া আপুনি হ'লেও আমাৰ গাঁওখন ডাইৰেক্ট গৈ দেখা পোৱা নাই। এতিয়াতো পানীৰ মাজতে আছোঁ সকলোখিনি। সেইটোৰ পৰা চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, এই মানুহখিনিক ভালকৈ সুৰক্ষিত ৰাখিব লাগে মানে। সেইটো 8 বজাৰ পৰা আৰম্ভ হ'ল, আহি আছে ওপৰত দুপাংখন সেই বাম হ'ল, বাম হৈ পেলাই গোটেই ঢলটো মানে বাগৰি পেলাই এইপিনে যেনি তেনি ঘৰে দুৱাৰ ভাঙি উটুৱাই লৈ গৈছে 1 ঘণ্টাৰ ভিতৰত। এতিয়া আমাৰ গৰু গাই মানুহ ৰ'বলৈও এতিয়া থিয়তা নাইকিয়া হৈছে। প্ৰায় 14-15 ঘৰ মানুহ এতিয়া পানীৰ তলত ডুবি আছে। 1 ঘণ্টাৰ ভিতৰতেই ডুবাই দিছে। ৰাস্তাটো এতিয়া যান বাহন যাব পৰা এতিয়া অৱস্থা নাই, আঁঠুৰ ওপৰলৈকে পানী। এতিয়া একমাত্ৰ আমাৰ ইয়াত এতিয়ালৈকে মই বহি আছোঁ, গাঁওবাক দেখা পোৱা নাই। তেওঁ এই পৰিৱেশটো তেওঁ চাবই লাগিছিলে, কোনো বিষয়ে অহা নাই। এয়াই প্ৰথম সমস্যা মানে গৰু গাই এতিয়া বান্ধিবলৈ উপায় নাইকিয়া হৈছে, খাবলৈ উপায় নাইকিয়া হৈছে। এতিয়া চাউল পাত আছেই, বনাবলৈ অসুবিধা হ'ল, ঘৰৰ ভিতৰতো পানী, যাতায়াতৰ অসুবিধা। এই যিটো আমাৰ ঘাইপথ হেৰিয়া PW মানুহবিলাকৰ অহা যোৱা কৰিবলৈ অকণমান অসুবিধা হয়। লগতে মানে স্কুলীয়া ল'ৰা ছোৱালী আৰু আমাৰ নিজেও যাতায়াতৰ সুবিধাটো লাগে, কাৰণ এই ৰাস্তাটো যদি অকণমান অসম চৰকাৰে কিবা এটা কৰিব পাৰে আমি অলপ সুখী হ'ম। আজি ৰাতিপুৱাৰ পৰা হৈছে, হয় এইফালে সেইফালেও মানে অলপ ডুবি হৈছে আৰু ইমানৰ ভিতৰে সোমাইছে। আমাৰতো বাহিৰতে আঁঠুৰ ওপৰ হৈ আছে। এতিয়া সমস্যা হৈছে, আমাৰ ভাল সমস্যা হৈছে। পানী হৈছে, ইমান পানী হৈয়ে থাকে। তাৰপিছত পানী বোলো ইমান নদী ৰাতিপুৱা আমি পানী ইমান উপদ্ৰৱ হৈ আছে, গৰু ছাগলী গৰু ঘৰত থাকিবলৈ অসুবিধা হৈ আছে। মানুহ যেনে তেনে চাংঘৰ বুলি ওপৰত উঠি আছোঁ। তাৰপিছত পানীখিনি বোলো পানী নদীখনত গৈ আছে। তাৰপিছত বোলো অমানে বোলো পানীখিনি যাব দিয়ক, আমি বোলো এইখন বেটিব নালাগে। তাৰপিছত পানী অমানে বোলো কমিলে পানীখিনি চব পালে আমাৰ সুবিধাটো হ'বগৈ। ৰাস্তাৰ ওপৰেদি পানী যিটো গৈ আছে তেনেকৈ যাব দিয়ক। আমাৰ দলংখন বোলো এতিয়া ভাগু ভাগু হৈ আছে, পানী উটন মানে যাবই মানে। সেইটো কাৰণে বোলো অকণমান যাব মানে বেটি দিব নালাগে। সেইটো কাৰণে ৰাইজকে মানে হেৰিকে কৈছোঁ আৰু ছাৰক দিছোঁ, MLAলৈও দিওঁ। আমাৰ এই আমাৰ কিবা এইটো কি বুট কি এইটো আছিলে আমাৰ গামবুঢ়াও নাচায়, তেনেকৈ মানে জনাই দিওঁ। ল'ৰা ছোৱালী স্কুলত যাবলৈ অসুবিধা। আমাৰ গামবুঢ়াই কৈছে আমাৰ বোলে পানী নাহে, চাংঘৰ বোলে পানী চাংঘৰ উঠি লৈ আমি মানুহখিনি বাচিম যেনিবা, গৰু ছাগলী কেনেকে থাকিব বাৰু। সেইকাৰণে আমি হেৰি কৰিছোঁ। ইহঁতে মানে এইবছৰে সোমাইছে পানী দেই। আমাৰ ইয়াত 20 বছৰ হ'ল আৰু আমাৰ পানী সোমোৱা। তাৰপিছত ইহঁতে আকৌ বেলেগে গামবুঢ়াই তাত মানে এই চুবুৰীত এই চাইডে কেইঘৰমান বিলাই মানে ইহঁতে ৰিলিফ বিলাই খালে। আমি মোনা চোনা লৈ যাওঁতে ইহঁতে কৈছে আপোনালোকৰ সেই কিবা সেই চাংঘৰ বোলে। আমাৰ চাংঘৰ কিবা আমাৰ গৰু ছাগলী নাই নেকি? কেনেকে এতিয়া আমি আছোঁ, কুঁৱাটো ডুবিলে এতিয়া পানী খাবলৈ নাই নহয়। এইটো আকৌ নুবুজে গামবুঢ়াই আকৌ বেলেগে ৰিলিফ বিলাই দিলে। আমাৰ আকৌ চাংঘৰ বুলি মিচিং মানুহ বুলি হেৰি দিলে। এইটো কথা বেয়া হ'ব। এইটো গামবুঢ়া কাৰ কাৰণে পাতি থৈছে? ৰাইজৰ কাৰণে পাতি থৈছো, ব্যক্তিগত কাৰণে আমি আকৌ গামবুঢ়াক পতা নাই। তেনেকুৱা প্ৰেচিডেণ্টে চবেই চাইছে। এতিয়া আমাৰ কিমান আজি অকণমান কমিছেহে পানী, এইটো বুজিব লাগে গামবুঢ়াই চাচোন। এইটো আহি পেলাই এইটো কানিবলৈ দিয়া নাই, মানে এইটো আমি কানিবলৈ দিয়া নাই। আগতে যিটো আছিলে এইটো মাটি এনিমতে থাকিব লাগে, এইটো মানে বালি পেলাব নালাগে, সেইটোৱে মই কৈছোঁ। চৰকাৰৰ প্ৰতি আহ্বান এইটোৱে, ল'ৰা ছোৱালীবিলাক স্কুললৈ আহিব লাগে, ৰাস্তা পদূলিবিলাক ভাল কৰি দিব লাগে। মেথাউৰি আহিছে, এটা মেথাউৰি আপোনাৰ কিমান কোটি টকা বহুত দিনৰ আগতে শোণিতপুৰ মেথাউৰি হৈ গ'ল। এখন নদী মেথাউৰি এটা হৈছে, এটা মেথাউৰি হোৱা নাই। আৰু সিমানটো টকা চেংচন চৰকাৰৰ ফালৰ পৰা আহিছে বুলি আমি গম পাওঁ,
কিন্তু সেই পইচাটো এতিয়ালৈকে কাম কৰা নাই মানে মানুহখিনিয়ে কষ্টতে থাকিবলগীয়া হৈছে গোটেইখিনি মানুহ মেথাউৰি কাম আজিলৈকে হোৱা নাই কৰাই নাই আপোনাৰ চাবলৈও অহা নাই এনেকৈ মানুহখিনি যে পানীত পৰি আছে সেইখিনি চাবলৈও আমাৰ মানে MLA আজিলৈকে আহি দেখা দিয়া নাই মানে এতিয়াও মানুহখিনিতো পানীৰ মাজতে আছে এতিয়ালৈকে চাব অহা নাই তেতিয়া আমি কি কৰিম সেইটোপা আমাৰ এটাই দায়িত্ব আমাৰ ডাঙৰীয়া এইটো কি কয় সকলোখিনি চাই মেলি এইখিনি সুবিধা কৰি দিয়ে যেন সেইটো দায়িত্ব আমাৰ থাকিলে কৃষ্ণ বানপানী সম্পৰ্কত মানে কি আমাৰ ইয়াত একদম চেঁচা নদীয়ে পূৰা তাবুল দি থাকে পূৰা আমাৰ এইটো চেঁচা এৰিয়া জেগা গতিকে এই চেঁচা এৰিয়া জেগাত যিটো চৰকাৰে বান্ধ দিছে সেই বান্ধটো আজিলৈকে মৰাই নাই কিন্তু বিধায়ক ছাৰ আহি কৈ থৈ গ'ল এই গাঁৱতে পঞ্চায়ত মিটিঙৰ আগত যে 15 কোটি টকা আহিছে এই চেঁচা বান্ধটোত 15 কোটি টকাৰ 1 কোটি টকাও কাম চলোৱা নাই গতিকে ছাৰে এইটো কি কৰিব বিচাৰিছে আমি একো বুজিব পৰা নাই কাৰণ গাঁৱৰ উন্নয়ন গাঁৱত যিটো কাম কৰিব লাগে সেই কামখিনি পাছ পেলাই থৈ দিছে সেইটো কাৰণে আমি বিধায়ক ছাৰক বহুত দুখ পাবলগীয়াটো গতিকে ছাৰে অন্তত আহি চাবহি লাগে যে এইখন গাঁও সঁচাকৈ ডুবি আছে এতিয়া 5খন গাঁৱেই আপোনাৰ পানীৰ তলত সোমাই আছে মাথাও ৰঙাজান আছে ৰঙাজান তোমাৰ এইফালে ফুটাভোগ তাৰপিছত এইটো তোমাৰ এইখন চেঁচা গম পাইছে নাই এনেকৈ ধৰি আমি 5খন গাঁও ডুবি আছো গতিকে ছাৰে এই মাথাউৰি বান্ধটো যদি সোনকালে যদি মাৰি দিয়া ব্যৱস্থা এতিয়াতো বাৰিষাটোতো মাথাউৰি গ'লেই আৰু গতিকে টকাখিনি আনি ছাৰে অন্ততঃ ঠিকাদাৰ মহৰি লগাই কামখিনি চলাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত